হু ওয়াজ দ্য ফার্স্ট মুসলিম ইনভেডর টু ইনভাইট ইন্ডিয়া? ভাৰত আক্ৰমণ কৰা প্ৰথমগৰাকী মুছলমান আক্ৰমণকাৰী কোন আছিল? অপশ্যন এ মহম্মদ ঘৌৰি, অপশ্যন বি মহম্মদ গাজনী, অপশ্যন চি মহম্মদ বিন কাছিম, অপশ্যন ডি আলাউদ্দিন খিলজি। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি মহম্মদ বিন কাছিম। 712 খ্ৰীষ্টাব্দত মহম্মদ বিন কাছিমে ভাৰত আক্ৰমণ কৰিছিল। কোৱেশ্চন নম্বৰ 2, হু কমপ্লিটেড দ্য কুতুব মিনাৰ? কুতুব মিনাৰ কোনে সম্পূৰ্ণ কৰিছিল? অপশ্যন এ ইলতুৎমিছ, অপশ্যন বি আৰাম শাহ, অপশ্যন চি আলাউদ্দিন খিলজি, অপশ্যন ডি কুতুবুদ্দিন আইবাক। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ইলতুৎমিছ। কুতুবুদ্দিন আইবাকে কুতুব মিনাৰটো বনাবলৈ আৰম্ভ কৰিছিল আৰু ইলতুৎমিছে কুতুব মিনাৰটো সম্পূৰ্ণ কৰিছিল। কোৱেশ্চন নম্বৰ 3, ইন হুজ মেমৰি ডিড কুতুবুদ্দিন আইবাক ষ্টাৰ্ট দ্য কুতুব মিনাৰ? কুতুবুদ্দিন আইবাকে কাৰ স্মৃতিত কুতুব মিনাৰৰ কাম আৰম্ভ কৰিছিল? অপশ্যন এ নিজামুদ্দিন আউলিয়া, অপশ্যন বি আমিৰ খুছৰাও, অপশ্যন চি কুতুবুদ্দিন আইবাক, অপশ্যন ডি বখতিয়াৰ কাকী। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি বখতিয়াৰ কাকী। কোৱেশ্চন নম্বৰ 4, তৰাইনৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? When was the first battle of Tarain fought? অপশ্যন এ 1191 AD, অপশ্যন বি 1192 AD, অপশ্যন চি 1194 AD, অপশ্যন ডি 1195 AD। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 1191 AD। কোৱেশ্চন নম্বৰ 5, when did the rule of Delhi Sultanate began in India? ভাৰতত কেতিয়াৰ পৰা দিল্লীৰ চুলতানী যুগৰ শাসন আৰম্ভ হৈছিল? অপশ্যন এ 1205, অপশ্যন বি 1206, অপশ্যন চি 1208, অপশ্যন ডি 1210। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1206। কোৱেশ্চন নম্বৰ 6, হুইচ অফ দ্য ফ্লোয়িং রুলার্স ওয়াজ গিভেন দ্য টাইটেল অফ লাখ বক্স? নিম্নলিখিত কোনগৰাকী শাসকক লাখ বক্স উপাধি দিয়া হৈছিল? অপশ্যন এ ইলতুৎমিছ, অপশ্যন বি কুতুবুদ্দিন আইবাক, অপশ্যন চি বাবৰ, অপশ্যন ডি পৃথ্বীৰাজ চৌহান। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি কুতুবুদ্দিন আইবাকক লাখ বক্স উপাধি দিয়া হৈছিল। কোৱেশ্চন নম্বৰ 7, হোৱাট ৱাজ দ্য কেপিটেল অফ দ্য স্লাভ ডাইনেষ্টি ডিউৰিং দ্য ৰিজন অফ কুতুবুদ্দিন আইবাক? কুতুবুদ্দিন আইবাকে ৰাজত্ব কৰাৰ সময়ত দাস বংশৰ ৰাজধানী কি আছিল? অপশ্যন এ কাবুল, অপশ্যন বি দিল্লী, অপশ্যন ডি সিন্ধ, অপশ্যন চি লাহোৰ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি লাহোৰ। কোৱেশ্চন নম্বৰ 8, হু ৱাজ দ্য ফাউণ্ডাৰ অফ মামলুক ডাইনেষ্টি? মামলুক বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন এ ইব্ৰাহিম লোডি, অপশ্যন বি কুতুবুদ্দিন আইবাক, অপশ্যন চি ইলতুৎমিছ, অপশ্যন ডি বাবৰ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি কুতুবুদ্দিন আইবাক। কোৱেশ্চন নম্বৰ 9, হু ইজ কনচিডাৰ্ড এজ দ্য ৰিয়েল ফাউণ্ডাৰ অফ দিল্লী চুলতানেট? দিল্লীৰ চুলতানী যুগৰ প্ৰকৃত প্ৰতিষ্ঠাপক হিচাপে কাক গণ্য কৰা হয়? অপশ্যন এ ইলতুৎমিছ, অপশ্যন বি কুতুবুদ্দিন আইবাক, অপশ্যন চি নাছিৰুদ্দিন, অপশ্যন ডি আলাউদ্দিন খিলজি। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ইলতুৎমিছ। আজিৰ ভিডিঅ'ৰ অন্তিমখন কোৱেশ্চন হ'ল, হোৱাট ৱাজ দ্য কেপিটেল অফ স্লাভ ডাইনেষ্টি ডিউৰিং দ্য ৰিজন অফ ইলতুৎমিছ? ইলতুৎমিছে ৰাজত্ব কৰাৰ সময়ত দাস বংশৰ ৰাজধানী কি আছিল? অপশ্যন এ কাবুল, অপশ্যন বি দিল্লী, অপশ্যন চি লাহোৰ, অপশ্যন ডি সিন্ধ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি দিল্লী।